সেই মুখখন অসমীয়া ৰাইজে চাব ইচ্ছা নকৰে বৰ্তমান সময়ত। ৰকিবুল হুছেইন তেওঁ এজন এনেকুৱা মানুহ, তেওঁ গোটেই দলটো ভিতৰে কাক টিকেট দিব লাগে, কাক ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট পাতিব লাগে, কাক ব্লকৰ প্ৰেচিডেণ্ট পাতিব লাগে, এই গোটেই কামবিলাক তেওঁ হাতলৈ টানি লৈছে। অযোগ্য সভাপতি, MP হোৱাটো বেলেগ কথা আৰু এখন ষ্টেটৰ সভাপতি হৈ দল চলোৱাটো এটা বেলেগ কথা। মই 2004 চনৰ পৰা সক্ৰিয়ভাৱে মই কংগ্ৰেছত কাম কৰি আছোঁ আৰু তৃণমূল পৰ্যায়ৰ পৰা যেনে ৱাৰ্ডৰ, ব্লকৰ, ডিষ্ট্ৰিক্টৰ আৰু শেষত মই ষ্টেটৰ OBC এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু তাৰপিছতে মই MOBC চেয়াৰমেন আছিলোঁ 2023 পৰা। এতিয়া কথা হ'ল কি, বৰ্তমান কংগ্ৰেছত যিটো আভ্যন্তৰীণ কণ্ডল চলি আছে, সেইটোৱে গোটেই কংগ্ৰেছ পাৰ্টিটোক মানে অস্থিৰতাৰ ফালে লৈ গৈছে আৰু মানুহৰ মাজৰ পৰা মানে বিশ্বাস বোলা বস্তুটো যে আমাৰ কিবা আমাৰ ভাল দিন আহিব, এই বস্তুটো মানুহে হতাশাত ভুগিছে। এতিয়া কথা হ'ল কি, ভূপেন বৰা সিদিনা তেখেতে ৰেজিগনেশ্যন দিলে। ৰেজিগনেশ্যন দিয়াৰ পিছত তেখেতৰ সবিশেষ মোৰ আগত কৈছে তেখেতে কি কাৰণে তেখেতে পদত্যাগ কৰিবলগীয়া হ'ল। সিদিনাখন যিদিনাখন তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিলে, তাৰপিছতে আমাৰ AICC নেতাসকল জিতেন্দ্ৰ সিং এনেকৈ আৰু আমাৰ CLP লিডাৰ প্ৰেচিডেণ্ট ৰিপুণ বৰা গোটেইখিনি আহি পেলানি তেখেতক এটাই ক'লে যে আপুনি ৰেজিগনেশ্যন শুনি ঘূৰাই লওক। পদত্যাগ কৰাৰ কাৰণটো কি কেনেকুৱা ধৰণৰ কথা হ'ল যাৰ কাৰণে আপুনি পদত্যাগ কৰিছে? হয়, মই পদত্যাগ কৰাৰ কাৰণটো মোৰ তাৰ পৰাই আহিছে। গৌৰৱ গগৈ যেতিয়া তেওঁক অপদস্থ কৰা বুলি কৈছোঁ, তেখেতে এলায়েন্সক দায়িত্ব ভূপেন বৰাক দিছিলে। ভূপেন বৰাক এলায়েন্সৰ দায়িত্ব দিয়াৰ পিছত দুদিন পিছতে তেখেতে আকৌ কোনো মিটিং নোহোৱা কৰি, কোনো আলোচনা নোহোৱা কৰি এই ৰকিবুল হুছেইনক তেখেতৰ লগত টাই আপ কৰি দিয়াটো সেইটো এটা বেয়া কাম কৰিছে। যিহেতু আপাৰ আছামত সেইখন মুখ মানুহে চাব নিবিচাৰে আৰু সেইটো ক্ষোভৰ কাৰণেই ভূপেন বৰাই প্ৰেচিডেণ্টক বুজাইছিলে যে এইটো নকৰিব, এইটো কৰিলে আমাৰ বেয়া হ'ব, কিন্তু তেওঁ একো গুৰুত্ব নিদিলে যে AICCয়ে নিক্ষেপ কৰিছে, গতিকে তেওঁক ৰাখিব লাগিব। তেতিয়া তেখেতে মানে আত্মসন্মানত তেখেতৰ অলপ আঘাত লাগি তেখেতে যদি মোৰ কথা নুশুনে তেতিয়াহ'লে মই ৰেজিগনেশ্যন দিম আৰু দিলে ৰেজিগনেশ্যন। তাৰপিছতে এতিয়া কথাটো হ'ল কি, মেইন কথাটো ৰকিবুল হুছেইন তেওঁ এজন এনেকুৱা মানুহ, তেওঁ গোটেই দলটো ভিতৰে কাক টিকেট দিব লাগে, কাক ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট পাতিব লাগে, কাক ব্লকৰ প্ৰেচিডেণ্ট পাতিব লাগে, এই গোটেই কামবিলাক তেওঁ হাতলৈ টানি লৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া এনেকুৱা এজন মানুহ, যিজন মানুহে তেওঁক সেই পাৱাৰখিনি দি দিছে, কিন্তু কিয় দিছে, কি কাৰণে দিছে সেইটো আমি নাজানো। গতিকে তেওঁতকৈ উপযুক্ত মানুহ আমাৰ বহুত আছে। এতিয়া ভূপেন বৰাৰ ক্ষেত্ৰতে ভূপেন বৰাৰ ৰকিবুলৰ ঠাইত যদি প্ৰদ্যুৎ বৰদলৈক দিলে হয় বা আমাৰ CLP লিডাৰক দিলে হয়, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাছিলে, তেওঁ বেয়া নাপালে হয়। কিন্তু এতিয়া কথা হ'ল কি, আমাৰ যিজন সভাপতি বৰ্তমান, তেওঁ যেতিয়া কংগ্ৰেছৰ দায়িত্ব লৈছিলে, ভূপেন বৰাৰ পিছতে তেওঁ যেতিয়া দায়িত্ব লৈছিলে, তেতিয়া মানুহে ভাবিছিলে ভাল এজন আমাৰ নেতা আহিছে, আমাৰ দলটো আমাৰ আগুৱাই যাব, আমাৰ এইবাৰ ভাল ফলাফল এটা পাম। কিন্তু যেনেধৰণে আশা কৰিছিলে কৰ্মীসকলে, তাৰ ওলোটাটো হ'ল। তাৰমানে প্ৰথমে ধানখেৰৰ জুইৰ দৰে তেওঁৰ মানে ৰাইজৰ প্ৰতি সমৰ্থনটো মানে ধানখেৰৰ জুইৰ দৰে উঠি গৈ আকৌ এতিয়া তললৈ নামি আহিলে। ইয়াৰ মূল কাৰণ হ'ল এজন অযোগ্য
অযোগ্য সভাপতি, অযোগ্য বুলি মই এই কাৰণেই কৈছোঁ, যেতিয়া এখন ষ্টেটৰ সভাপতিয়ে হওক বা এখন গাঁৱৰ সভাপতিয়ে হওক, তেওঁৰ সভাপতি, তেওঁ সেই দলটো সুচাৰুৰূপে চলাব পৰা অভিজ্ঞতা, জ্ঞান থাকিব লাগিব। তেওঁ হ'ব পাৰে 4বাৰ MP হৈছে, ন' ডাউট, কিন্তু MP হোৱাটো বেলেগ কথা আৰু এখন ষ্টেটৰ সভাপতি হৈ দল চলোৱাটো এটা বেলেগ কথা। গতিকে আমি ইয়াৰ আগতে আমি বহুতকেইজন আমি সভাপতি পাইছোঁ, কিন্তু এনেকুৱা সভাপতি পোৱা নাই যি আমাৰ কৰ্মীখিনিৰ পৰা বহুত দূৰত থাকে। তেওঁৰ অৱস্থিতি বহুত দূৰত। আমি তেওঁক ঢুকি নোপোৱা হ'লোঁ। আমি মনৰ কথা ক'বলৈ, আমি তেওঁক লগ পাবলৈ আমি কোনো এপইণ্টমেণ্ট আমাক ব্যৱস্থা কৰি নিদিয়ে। গতিকে আমি যদি ইমান গেপত যদি থাকিবলগীয়া হয়, তেতিয়াহ'লে আমি দলৰ কাম কেনেকৈ কৰিম? আমাৰ মনৰ বেদনা, আমাৰ মনৰ দুখ, আমি মনত ভাবি থকা কথাবিলাক তেওঁক যদি আমি অৱগত কৰিবলৈ নেপাওঁ, তেওঁ যদি আমাক কাষলৈ মাতি নিনিয়ে, তেতিয়াহ'লে দলটো কৰ্মীখিনি হতাশ হ'ব। এতিয়া হতাশ হৈছে, গোটেইবিলাক হতাশাত ভুগিছে। এতিয়া এটা অনিশ্চয়তা হৈ গৈছে যে গৌৰৱ গগৈয়ে দলটো ৰকিবুলক লগাই শেষ কৰি দিছে। গতিকে সেই মুখখন অসমীয়া ৰাইজে চাব ইচ্ছা নকৰে বৰ্তমান সময়ত। হয়, সেইকাৰণে মই সেই আভ্যন্তৰীণ কণ্ডলৰ কাৰণে মই ভূপেন বৰাক খুব ভাল পাওঁ। তেখেত মোৰ মানে গুৰুৰ দৰে। তেখেতৰ পৰা মই ৰাজনীতি বহুত শিকিছোঁ আৰু ককাই ভাইৰ দৰেও। গতিকে তেওঁক মই খুব ভাল পাওঁ। সিও এটা কাৰণ, তেওঁ যেতিয়া ৰেজিগনেশ্যন দিলে, মই তেতিয়া তেখেতৰ লগত থাকিম বুলি ওলাই আহিলোঁ। কিন্তু যদিও ওলাই আহিছোঁ, কিন্তু এতিয়ালৈকে মই কোন দলত বা তেওঁৰ লগত যোগদান কৰিম নে নাই, সেইটো পৰিকল্পনা মই এতিয়ালৈকে কৰা নাই। মই যিহেতু আজি ৰেজিগনেশ্যন দিছোঁ, এই বিষয়লৈ মই অকণমান চিন্তা কৰিম।